হয় ছাগলী পোহপালৰে স্বাৱলম্বী এজন শিক্ষিত যুৱক আৰু সেই যুৱকজনৰ ঘৰত ইতিমধ্যে মই উপস্থিত আছোঁ যোগীঘোপা চলন্তাপাৰাত সেই যুৱকজনৰ ঘৰ আৰু মোৰ সতীৰ্থ দিশাংক দেখুৱাব ইয়াত পৰা 70-80টাকৈ ছাগলী তেওঁ পোহপাল দিছে আৰু কিদৰে তেওঁৰ এই আগ্ৰহ হ'ল যে ছাগলী তাক পোহপাল দিবৰ কাৰণে তাৰ পৰা বিশেষকৈ জানিম মই এই মোৰ লগত আছে আপনার নামটো কি আছিল সাজিদ্দিন ইসলাম কেনেকুৱা কৰি আপনি ছাগলী পোহপাল দিয়াৰ কাৰণে এই আগ্ৰহী হলি মানে মোৰ প্ৰথমত আগ্ৰহী নাছিল মোৰ শ্বশুৰ বাৰীৰ পৰা 3টা ছাগলী দিল ফাৰ্ষ্ট দিয়াৰ পিছত তেতিয়া সেই 3টা ছাগলীয়ে 9টা পোৱালি দিয়াৰ পিছত এই 12টা হ'ল 12টা হোৱাৰ পিছত এনেকমে মোৰ বাৰী তেতিয়া মোৰ আগ্ৰহী হ'ল যে নহয় মোক ছাগলী মানে আৰু এতিয়া মোটামুটি 70ৰ পৰা 80টামান ছাগলী হৈ গ'ল এনেকৰি মই ছাগলী বিক্ৰী কৰি খাচী বিক্ৰী কৰোঁ আৰু খাচী বিক্ৰী কৰি মই ল'ৰা ছোৱালীক ইংলিছ মিডিয়ামত পঢ়াই আছোঁ আৰু অসুবিধা নহয় আৰু কি প্ৰত্যেক মাহত মোটামুটি 30-40 হাজাৰ টকা আহে খাচী বিক্ৰী কৰি আৰু এনেকৰি মই চলাই আছোঁ আৰু যদি মাটি থাকে মাটিৰ অলপ মোৰ অসুবিধা ঘাঁহৰ মাটি নোহোৱাৰ ফলত তোৰ মই গছৰ পাত কাটি খুৱাই আছোঁ খৰচা হয় নাই খৰচা হয় মোটামুটি 50জন ছাগলী হ'লে মোটামুটি 30-35 হাজাৰ টকা মাহত নহয় বছৰত বৰ্তমানলৈকে মোৰ ছাগলী এটা 20 পইচা 25 পইচাকৈ খৰচ হৈ আছে এখন বৰ্তমান মাহত কিন্তু উপাৰ্জনটোৰ মাহত বছৰত মোটামুটি লাখৰ উপাৰ্জন পাবই আপুনি যেনেকৈ নহওক কিয় বছৰত 1 লাখ টকা পাবই আপুনি কিমান পঢ়া শুনা কৰিছে মই হাই ছেকেণ্ডাৰী পাছ কৰিছোঁ আজিকালি বেলেগ চিন্তা নকৰি আপুনি ছাগলী পোহপাল দিয়া চিন্তা কৰিছে যে ছাগলী বাৰু মই ইউটিউবত দেখিও মাজে মাজে দেখি মোৰ আগ্ৰহী হ'ল যে নহয় ময়ো ছাগলী মানে চেষ্টা কৰিম পালাৰ কাৰণে এতিয়া মই অলপ ছাকচেছ হৈছোঁ আৰু এৰকমে হৈ যাম বুলি মই ভাবি আশা কৰিছোঁ বাঢ়ি আছে প্ৰত্যেক মাহত মোটামুটি প্ৰত্যেক 6 মাহ পিছে 5 মাহ 2 দিনত বিয়াই মোটামুটি 20টা কৰি বাঢ়ে পোৱালি দিয়ে 20টা বাঢ়িবই চৰকাৰে কিবা অনুদান পায় নেকি চৰকাৰে কোনো এতিয়ালৈকে অনুদান পোৱা নাই পাম মানে নিজা প্ৰচেষ্টাতে চব কৰি আছোঁ এখনলৈকে চৰকাৰৰ কোনো অনুদান মই পোৱা নাই আৰু আপোনালোকে গম পাইছোঁ যে আপোনালোকৰ ঠাইৰ অভাৱত ডাঙৰ কৰিব পৰা নাই ঠাইৰ অভাৱত এতিয়া এইবাৰ ভাবিছোঁ যে পিছলৈ লৈ যাই মই ফাৰ্মখন ডাঙৰ কৰি বান্ধিম বুলি ভাবি আছোঁ অলপ চৰকাৰৰ পৰা হেল্প পালে মোৰ অলপ সুবিধা হয় আৰু কি ক'বলৈ কিমানটা প্ৰজাতিৰ ছাগলী আছে ছাগল মোৰ বিভিন্ন প্ৰজাতিৰ ছাগল আছে ততাপৰি আছে বিটেল আছে অষ্ট্ৰেলিয়ান ব্ৰক আছে তাৰপিছত চিৰহি আছে এই বেংগল টাইগাৰো আছে এই যে সেইবিলাক মানে বিভিন্ন প্ৰজাতিৰ আছে লোকেল ছাগলো আছে মোৰ কোনটো বেছি ভাল চবচে চিৰহি ছাগল ভাল চবচে 3টা 4টা পৰ্যন্ত দিয়ে এইবাৰ এই মোৰ যেতিয়া বেংগল চিৰহি আছিলে সেইটা এইবাৰ 4টা পোৱালি দিছে খাহী বনাওঁ প্ৰত্যেক যিমান মানে মতা ছাগল পোৱালি হয় সেইটো কমপ্লিট খাহী কৰি দিম কিছুমান বেলেগ মানুহ আহে পঠা ছাগলী লাগে সেইবিলাক মই বিক্ৰী কৰি দিম গাখীৰে দিলি 5,000-6,000ত বিক্ৰী কৰি দিম আপুনি যেতিয়া এই ছাগলী পোহপাল দি স্বাৱলম্বী ইতিমধ্যে আপুনি ছাকচেছ হোৱা বুলি ক'ব পাৰি কাৰণ যিহেতু আপোনাৰ ইমানটা ছাগল হৈছে এতিয়ালৈকে কি ক'ব আপোনাৰ নিচিনা প্ৰজন্মক কি ক'ব নহয় মোৰ হিচাপে ছাগলীক খুব মৰম কৰিব লাগে যত্ন কৰিব লাগে আপুনি ছাকচেছ হ'বই 100% একদম হ'বই এটা ভুল নাই খৰচা কম তাৰমানে এটা মানুহে যদি 2টা জাৰ্চি গৰু ৰাখে মই চেষ্টা কৰিছিলোঁ জাৰ্চি গৰু ৰাখিবৰ কাৰণে কিন্তু জাৰ্চি গৰুৱে এটা যিমান খানা খায় আপুনি 50টা ছাগলী পালিব পাব সেই খানা দি তেতিয়া মোৰ এটা এক্সপিৰিয়েঞ্চ হৈ যায় মই ছাগলীৰ ব্যৱসায় আৰু গাখীৰ নলয় আপুনি গাখীৰ পোৱালিবিলাকক খাব দিয়ে গাখীৰ মানে কি কৰিলে খীৰালে কেতিয়াবা পোৱালিবিলাক দুৰ্বল হয় আৰু গাখীৰ নিখীৰালে পোৱাটা মানে 4 মাহৰ ভিতৰতে বহুত ডাঙৰ হৈ যায় মতা ছাগলী মোটামুটি খাচী আছে 23টা খাচীত আছে আৰু বাকীটো এইবিলাক কমপ্লিট পাঠি ছাগলী আছে মাহিৰী আছে আৰু বিল্ডাৰ আছে 2টা আৰু এইবাৰ 3টা ৰাখিছোঁ 5টা বিল্ডাৰ হৈ যাব আপোনালোকৰ ছাগলী যি বিভিন্ন ধৰণৰ প্ৰজাতি আছে মানুহে বিচাৰে নেকি যে মোকো এটা পোৱালি দিয়ক বহুত কাষ্টমাৰ আহে কিন্তু মই এতিয়ালৈকে মানে পাঠি ছাগলী বিক্ৰী কৰিব ধৰা নাই 6,000 7,000 8,000 10,000 পৰ্যন্ত দিব খোজে কিন্তু মই আগতীয়াকৈ এডভান্সো দি যায় কিন্তু মই বিক্ৰী কৰিব ধৰা নাই পঠাগিলা এডভান্স দি যায় মানে এডভান্স দি থৈ যায় এইবাৰে দিছে এই বগা যিগিলা আছে সেইগিলাৰ এডভান্স দিছে 2টাৰ এডভান্স দি গৈছে 10,000 কৰি সেইবিলাক এডভান্স ৰাখিছোঁ 2,000 কৰি দি গৈছে সেইবিলাক বিক্ৰী কৰি
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত